মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ চতুৰ্ভুজ অধ্যায়ৰ অনুশীলনী 8.1 দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ প্ৰশ্নোত্তৰ আৰম্ভ কৰো। 5 নম্বৰটো চাবা। দেখুৱা যে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তেন্তে চতুৰ্ভুজটো এটা বৰ্গ বুলি দেখুৱাব লাগে। এ বি সি ডি, গতিকে আমি এইটো এটা কি লিখিম, এটা বিশেষ সূত্ৰ লিখিম। এ বি সি ডি এটা চতুৰ্ভুজ। এই চতুৰ্ভুজটোৰ কি দিয়া আছে, এই দুডাল এ চি আৰু বি ডি কৰ্ণ, আৰু এই কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় আৰু সমান বুলি কোৱা আছে। গতিকে আমি এইটো লিখিছো বিশেষ সূত্ৰটো। এ বি সি ডি চতুৰ্ভুজৰ ABCD চতুৰ্ভুজৰ AC আৰু BD কৰ্ণই O বিন্দুত কি কৈছে, আমি কটাকটি কৰা বুলি কম। O বিন্দুত কটাকটি কৰিছে য'ত O বিন্দুত কটাকটি কৰিছে য'ত আমাক কি বুলি কৈছে, কৰ্ণ দুডাল সমান, য'ত AC সমান BD আৰু কি কৈছে, ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। গতিকে ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় মানে AC আৰু BD সমান, আৰু AO সমান CO, AO সমান CO আৰু BO সমান DO, BO সমান DO বুলি দিয়া আছে। আৰু কি কৈছে, পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। লম্ব তাৰমানে আৰু কি দিয়া আছে, AC লম্ব BD, AC কাৰ ওপৰত, BD ওপৰত লম্ব বুলি দিয়া আছে এইটো। গতিকে প্ৰমাণ কৰিব লাগে যে ABCD এটা বৰ্গ বুলি প্ৰমাণ কৰিব লাগে। গতিকে এই চতুৰ্ভুজটো এটা বৰ্গ হ'ব লাগিলে আমাৰ কি হ'ব লাগিব, বৰ্গৰ আটাইবোৰ বাহু সমান। গতিকে আমি আটাইবোৰ বাহু ABCD, AB, BC, CD, AD এই আটাইবোৰ বাহু সমান বুলি দেখুৱাব লাগিব, আৰু বৰ্গৰ কি প্ৰতিটো কোণৰ মাপে 90 ডিগ্ৰী বুলি দেখুৱাব লাগিব। গতিকে আমি প্ৰমাণটো কৰিম। প্ৰমাণ, গতিকে কি কৰিম, এই বাহুকেইটা সমান বুলি আমি প্ৰমাণ কৰিব লাগিব প্ৰথমতে। গতিকে আমি কি লৈছো, ত্ৰিভুজ লম। ত্ৰিভুজ AOB, এই ত্ৰিভুজ আৰু COD ৰ পৰা ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD ৰ পৰা AOB আৰু COD এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম, AO সমান CO, এইটো দিয়া আছে, আমাক দিয়া আছে। তাৰপিছত কি দিয়া আছে, AO সমান CO, কোণ AOB সমান COD, এই কোণটো সমান এই কোণটো, এইটো কি কোণ, বিপৰীত কোণ, এইটো বিপৰীত কোণ বা বিপৰীত কোণ, অপোজিট এংগল। তাৰপিছত BO সমান DO, এইটো দিয়া আছে, BO সমান DO, এইটো কি মোক দিয়া আছে, গতিকে আমি কি ক'ব পাৰো, বাহু কোণ বাহু স্বীকাৰ্য মতে, গতিকে বাহু
কোণ ত্ৰিভুজৰ বাহুকোণ বাহু SAS কাৰ্যমতে বাহুকোণ বাহু স্বীকাৰ্যমতে কি হ'ব ত্ৰিভুজ AOB সমান সৰ্বসম ত্ৰিভুজ COD এই ত্ৰিভুজ দুটা সৰ্বসম বুলি আমি দেখুৱালো এতিয়া আমি এইখিনিলৈকে তোমালোকে পজ কৰি লিখি ল'বা এইখিনিলৈকে নিশ্চয় বুজি পাইছা যে আমি আগতে মুছিম ঠিক আছে অলপমান দীঘলীয়া হ'ব আমাৰ প্ৰমাণটো তোমালোকে ভালকে মনোযোগ দিবা এতিয়া চোৱা এইখিনিলৈকে আমি বসি দিছো যেহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি কি ক'ব পাৰো তাৰ অনুৰূপ অংশবোৰো সমান গতিকে AB অনুৰূপ অংশ AB is equal to CD AB আৰু CD সমান বুলি আমি দেখুৱাব পাৰো কাৰণ অনুৰূপ অংশ AB যদি আমি এই ত্ৰিভুজটো লওঁ এই ত্ৰিভুজটোৰ সন্মুখৰ কোণ কোনটো AOB সমান কাৰ COD ৰ সমান COD ৰ সন্মুখৰ বাহুটো কোনটো এই CD গতিকে এই দুটা ত্ৰিভুজৰ এটো আমি কি এটো আমি CPCD মতে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান গতিকে এই বাহু দুটা সমান আৰু আমি কি কৰিব পাৰো এই কোণটো আৰু এই কোণটো সমান অনুৰূপ কোণ সমান এই কোণটো কাৰণে আমি কি কৰিব পাৰো ABO কোণ সমান কি ABO মান C আমাৰ কি CDO এই দুটা কোণ সমান আৰু এটো আমাৰ CPCD মতে CPCD corresponding part of congruent triangle গতিকে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান এটো মতে আমি লিখিছো কিন্তু ইহত কি একান্তৰ কোণ একান্তৰ কোণ গতিকে ইহত যেহেতু একান্তৰ কোণ মানে এইটো ইয়াৰে AB আৰু DC সমান্তৰাল হ'ব একান্তৰ কোণ হৈছে আৰু এই BD টু ছেদক তাৰ গতিকে AB সমান্তৰাল কি CD গতিকে এটা চতুৰ্ভুজৰ যদি তাৰ বিপৰীত এজৰ বাহু সমান আৰু সমান্তৰাল হয় গতিকে ই সমান আৰু সমান্তৰাল বিপৰীত বাহু গতিকে আমি ক'ব পাৰো ABCD এটা সমান্তৰিক বুলি ক'ব পাৰো গতিকে ABCD এটা সমান্তৰিক কোন এইখিনি নিশ্চয় বুজি পাইছা আমি এইখিনি আগৰখিনি মচিছো তোমালোকে পজ কৰি লিখি লৈছা নিশ্চয় এইখিনি গতিকে সমান্তৰিক যদি ABCD এটা সমান্তৰিক হয় সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান গতিকে আমি ক'ব পাৰো BC equal to AD BC equal to AD বুলি আমি ক'ব পাৰো গতিকে ইয়াৰ পৰা আমি ABCD AB আৰু DC আৰু BC আৰু AD সমান বুলি দেখুৱালো আমি এতিয়া আমি কি লম সমান্তৰিক বুলি দেখুৱাব হলে ABCD টো এতিয়া আমি তাক আমি কি বুলি দেখুৱাব লাগে এটা বাকি বাহুকেইটাও সমান বুলি দেখুৱাব লাগে গতিকে কি হ'ব আমি এতিয়া কোনটা ত্ৰিভুজ লম ত্ৰিভুজ কাৰণ আমি AOB আৰু B ত্ৰিভুজ BOC ৰ পৰা এই দুটা ত্ৰিভুজ লম AOB আৰু BOC ৰ পৰা কি হ'ব চাবা এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো লম গতিকে এইটো ত্ৰিভুজটোৰ কি দিয়া আছে AO সমান CO এটো আছে আমাৰ দিয়া আছে বা আমি প্ৰদত্ত বুলি লিখিব পাৰো এই শব্দটো তাৰ পিছত আমাৰ কি হ'ব আগৰখিনি মই মচি দিছো তোমালোকে নিশ্চয় লিখি লৈছা পজ কৰি তাৰ পিছত
এই দুটা কোণৰ ক্ষেত্ৰত এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত এইটো আৰু এইটো ত্রিভুজ কোণ AOB মান কি BOC এই কোণটো আৰু এই কোণটো সমান কাৰণ আমাৰ কি যেহেতু কি AC লম্ব BB এটো সমান বা এটো আমি কি ক'ব পাৰো এটো 90 ডিগ্ৰী বুলি ক'ব পাৰো এটো এনেকৈ লিখিব পাৰো ইয়াতে ইকুৱেল টু 90 ডিগ্ৰী কাৰণ AC লম্ব BB AC টু BD ৰ ওপৰত লম্ব গতিকে এইটো আৰু এইটো কোণ আৰু দুখন সমান আমি এই AOB আৰু BOC ত্ৰিভুজ লৈছো আৰু BO দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু BO দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু গতিকে আমাৰ বাহু কোণ বাহু SAS স্বীকাৰ্য মতে বাহু কোণ বাহু এই স্বীকাৰ্য মতে ত্ৰিভুজ AOB সৰ্বসম ত্ৰিভুজ BOC এই ত্ৰিভুজ AOB আৰু BOC ত্ৰিভুজ যদি সৰ্বসম হলে তাৰ অনুৰূপ অংশবোৰ সমান গতিকে আমি অনুৰূপ অংশ AB টোৰ সন্মুখৰ অনুৰূপ অংশ কেনেকৈ উলিয়াম এইটো AOB ত্ৰিভুজৰ AB বুলি ক'লে AB ৰ সন্মুখৰ কোণ কোনটো AOB আনটো ত্ৰিভুজৰ সমান কোণ কোনটো BOC গতিকে এইটো BOC হ'ল তাৰ সন্মুখৰ বাহু কোণটো এইটো গতিকে BC AB সমান BC গতিকে আমাৰ কি হ'ল এইটোৰ পৰা আমি পাইছো AB সমান CD তা পাইছো এইটো মতে পাইছো BC সমান AD AB সমান CD BC সমান AD আৰু AB সমান BC পালো তিনিটা পালো আমি গতিকে আমি কি ক'ব পাৰো এক নম্বৰ D আৰু 3 ৰ পৰা পাওঁ আমি কি 3 ৰ পৰা AB সমান BC এই BC টো কাৰ সমান BC সমান AD বা AB টো আমি সমান CD মান AD তাৰ মানে আটাইকেইটা বাহু সমান বুলি আমি দেখুৱালো ইয়াৰ পৰা এই তিনিটাৰ পৰা এইখিনিলৈকে নিশ্চয় বুজি পাইছা আৰু আমি এতিয়া কি দেখুৱাব লাগে এই BABC আৰু বা DCB এই কোণ সমান মানে সমান 90 ডিগ্ৰী বুলি দেখুৱাব লাগে আমি এটা 90 ডিগ্ৰী দেখুৱাব পাৰিলে বাকি বিলাক 90 ডিগ্ৰী হ'ব এইখিনি মুছি দিছো গতিকে তাৰ কাৰণে আমি কি কৰিম ত্ৰিভুজ ABC আমাৰ 90 ডিগ্ৰী দেখুৱাৰ কাৰণে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DCB ৰ পৰা আমি কি পাম ABC আৰু DCB ৰ পৰা AB সমান DC বা আমি CD বুলি ক'ব পাৰো DC বা CD এইটো সমান্তৰিকৰ বিপৰীত বাহু আমি প্ৰমাণ কৰিলে এইটো আছে আৰু প্ৰমাণ কৰা হ'ল তাৰ পিছত মই কোনটো থাকি AB BC দুয়োটা ত্ৰিভুজৰ সাধাৰণ বাহু BC দুয়োটা
ত্রিভুজৰে সাধাৰণ বাহু দুটা ত্ৰিভুজৰে সাধাৰণ বাহু আৰু AC সমান BD এটো কি দিয়া আছে আমি প্ৰডাক্ট বুলি গতিকে আমি ক'ব পাৰো বাহু মানে S স্বীকাৰ্যমতে মসিছো আগত কি তোমালোকে ভিডিওটো পজ কৰি নিশ্চয় লিখি আছা স্বীকাৰ্যমতে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ DCB এই ত্ৰিভুজটা সৰ্বসম গতিকে আমি জানো সৰ্বসম ত্ৰিভুজৰে তাৰ অনুৰূপ অংশবোৰ সমান গতিকে ABC is equal to DCB এই কোণটা সমান আকৌ আমাৰ কি ABC plus DCB equal to 180 degree 180 degree কিয় হয় ABC আৰু DCB কাৰণ সমান্তৰিকৰ সন্নিহিত কোণ কাৰণ সমান্তৰিকৰ সন্নিহিত কোণৰ যোগফল কোণৰ সমষ্টি বা যোগফল 180 ডিগ্ৰী গতিকে এইটা যদি 180 ডিগ্ৰী হয় তাৰ মানে ABC ঠাইত আমি কি লিখিব পাৰো বা DCB ঠাইত ABC লিখিব পাৰো এইটো যেটো সমান গতিকে 180 ডিগ্ৰী গতিকে এইটো twice ABC কেইটা হল দুটা twice ABC is equal to 180 ডিগ্ৰী গতিকে ABC equal to 180 ডিগ্ৰী হৰণ 2 দুটো আছে মানে 90 ডিগ্ৰী গতিকে ABC 90 ডিগ্ৰী মানে কি DCB 90 ডিগ্ৰী আৰু তাৰ বিপৰীত আমি জানো সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান গতিকে ABC ৰ বিপৰীত ADC তো 90 ডিগ্ৰী তেনেকে মাৰ ADC তো 90 ডিগ্ৰী আৰু BAD তো 90 ডিগ্ৰী BAD 90 ডিগ্ৰী সমান্তৰিকৰ বিপৰীত কোণ সমান্তৰিকৰ বিপৰীত কোণৰ মান সমান্তৰিকৰ বিপৰীত কোণ বিপৰীত কোণৰ মান 90 ডিগ্ৰী মানে সমান গতিকে আটাইকেইটা কোণ আমি পালো কি যেহেতু আটাইকেইটা কোণৰ এই দিকে আমি কি পালো ABCD চতুৰ্ভুজৰ যেহেতু ABCD চতুৰ্ভুজৰ AB সমান BC সমান বা ABCD চতুৰ্ভুজ আমি এনেকৈ লিখিব পাৰো আটাইকেইটা বাহুৰ মাপ সমান আৰু প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী মানে গতিকে ABC ত্ৰিভুজৰ AB সমান BC সমান আমি ইয়াতে এইখিনি ডাইৰেক্ট লিখিব পাৰো গতিকে আমি আগত লিখা হৈছে AB BC CD গতিকে ইয়াতে কি লিখিব পাৰো গতিকে ABCD এটা কি বৰ্গমূল লিখিব পাৰো কাৰণ আটাইকেইটা বাহুৰ মাপ সমান আৰু প্ৰতিটো কোণে 90 ডিগ্ৰী দিয়া এইটো ABCD এটা বৰ্গ গতিকে ইয়াতে তিনিটা ধৰণৰ ত্ৰিভুজ তিনিবাৰ আমি তিনিটা বেলেগ বেলেগ ধৰণৰ প্ৰথম আমি দেখুৱালো AOB
আৰু COD ত্ৰিভুজ সৰ্বসম বুলি দেখুৱালো তাৰ পিছত দেখুৱালো AOB আৰু BOC তাৰ পৰা এই দুটা মানে তুলনাৰ পৰা আমি কি দেখুৱালো বাহুকেইটাৰ মাপ সমান বুলি দেখুৱালো তাৰ পিছত ABC আৰু DCB এই ত্ৰিভুজ দুটাৰ পৰা সৰ্বসম দেখুৱাই আমি কোণকেইটা 90 ডিগ্ৰী বুলি দেখুৱালো গতিকে এইটো হল আমাৰ প্ৰমাণ তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ কিবা থাকিলে আমাক কমেন্ট কৰিবা গতিকে এই অলপ দীঘলীয়া হলেও তোমালোকে ভালকে ভিডিঅটো নিশ্চয় ভালকে মন দি কৰিছা আৰু বুজি নাপালে আমালৈ কমেন্ট কৰি জনাবা আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ